আমি যে গৈছিলোঁ মিজোৰাম ট্ৰিপৰ এইটো ছেকেণ্ড পাৰ্ট আৰু ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সকলোৱে দেখি আছোঁ মানে ছামাৰ ভেকেশ্যনত অ'ত ত'ত গৈ আছে আৰু ভিডিঅ'বোৰ প'ষ্ট কৰি আছে আৰু মই যিহেতু এই বছৰ ক'তো যাব নোৱাৰিম তাৰ কাৰণে ভাবিলোঁ এই ভিডিঅ'টো ৰৈ গৈছিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এইটো আছিলে চল'মনছ টেম্পল আৰু এই ভিডিঅ'টো ভাবিলোঁ শ্বেয়াৰ কৰোঁ। ব'লকচোন এবাৰ যাওঁ। আৰু আমাৰ মিজোৰাম ট্ৰিপৰ এইটো আছিলে ছেকেণ্ড পাৰ্ট আৰু এয়া খুব ধুনীয়া এটা পৰিৱেশ আৰু ইমানেই ধুনীয়া মানে হেৰি যে চাৰ্চ যে ইমান ধুনীয়া হ'ব পাৰে আপোনালোকে নগ'লে মানে নিজৰ চকুৰে ওচৰৰ পৰা নাচালে গম নাপাব। চাৰিওফালে একদম সেউজীয়া আৰু চাৰিওফালে একদম ফুল বাগিচা একদম খুব ধুনীয়াকৈ ৰাখিছে। আৰু ব'লকচোন ভিতৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখাওঁ। আৰু আমি যেতিয়া ফুৰিব গৈছিলোঁ তেতিয়া কিন্তু আমি বহুত চিনাকি মানুহ পাইছিলোঁ আমাৰ নগাঁৱৰ। আৰু এয়া ভিতৰৰ পৰিৱেশটো আৰু ভিতৰত কিন্তু কেমেৰা একদমেই এলাও নাই, তথাপি যিমানখিনি পাৰিছোঁ আপোনালোকলৈ মানে ভিডিঅ' কৰি আনিছোঁ। ভাবিলোঁ আপোনালোকে ঘৰতে বহি একদম মিজোৰাম মানে ট্ৰিপৰ গোটেইখিনি ভিডিঅ' মানে চাব পাৰিব। এইটো একদম চাৰ্চৰ ভিতৰত খুব ধুনীয়া এটা পৰিৱেশ। আৰু ভিডিঅ'বোৰ যদি লগে লগে প'ষ্ট কৰা নহয় তেতিয়া কিন্তু গেলাৰীবোৰত থাকিয়েই যায় আৰু এইখিনি কিন্তু আৰু পিছলৈ কিন্তু প'ষ্ট কৰিবলৈ মনো নাযায়। আৰু ভাবিলোঁ এতিয়া গেলাৰীটো যিহেতু অলপ মানে বহুত ভিডিঅ' ডিলিট কৰি আছোঁ বা ফটোখিনিও ডিলিট কৰি আছোঁ আৰু ভাবিলোঁ এই ভিডিঅ'টো যিহেতু আপোনালোকৰ ওচৰত আগবঢ়া হোৱা নাছিলে আজি আগবঢ়াওঁ। আৰু খুব ধুনীয়া এটা পৰিৱেশ আৰু পাহাৰ যোনে যোনে ভাল পায় এবাৰ কিন্তু আপোনালোকে এই ছামাৰ ভেকেশ্যনত আপোনালোকে মিজোৰাম আইজল ট্ৰিপটো মানে কৰি আহিব পাৰিব আৰু কম খৰচতে কিন্তু খুব ধুনীয়া এটা ট্ৰিপ হয়। আৰু আমি এইটো হোটেলতে আছিলোঁ, লাজু হোটেল। আৰু আমি এইখিনি মানে ফুৰি কৰি এতিয়া আমি ৰুমত আহিলোঁ হোটেলৰ। আৰু ৰুমত আহি ধুনীয়াকৈ ফ্ৰেছ হৈ আকৌ আমি পিছবেলালৈ আকৌ ওলাম। আমি এইটো হ'ল থাকা ৰুমটো। এতিয়া আকৌ আমি পিছবেলালৈ আকৌ ওলালোঁ। এতিয়া আকৌ আমি বেলেগ এটা ঠাইত যাম। যিহেতু অলপ ঠাণ্ডাৰ দিনত আমি তাতে গৈছিলোঁ, অলপ ঠাণ্ডাও আছিলে। আমি যিহেতু মাৰ্চ মাহত গৈছিলোঁ। আৰু এতিয়া আমি আহিলোঁ স্কাই ৱাক যিটো তাত। আৰু আমি কিন্তু বহুত ওপৰত আহিলোঁ, মানে ইয়াৰ পৰা যেতিয়া তলৰ ফালে চাইছোঁ সঁচাকৈ ভয় লাগিছিলে। ভাবাই নাই আমি যে ইমান ওপৰত আহি পালোঁহি। আৰু ইয়াতে টিকেট কাউণ্টাৰ আছে, তাৰপিছত টিকেট কাটি ভিতৰলৈ যাব পাৰি। টিকেট কাটিব লাগিব আৰু টিকেট কাটি কিন্তু আমি একদম ভিতৰত গৈছিলোঁ। আৰু দেখিছেনে সেই একদম সূৰ্য অস্ত যোৱাৰ যিটো ভিউ, সঁচাকৈ একদম নিজৰ চকুৰে চালেহে বস্তুটো ফিল কৰিব পাৰিব। বহুত ধুনীয়া, মানে এইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আমি যাওঁতে প্ৰায় সন্ধিয়াই হৈ আছিলে। তেতিয়া কিন্তু এই পৰিৱেশটো বহুত ভাল লাগিছে। এতিয়া কিন্তু এই লাইনটো যে দেখিছে, এই লাইনটো কিন্তু স্কাই ৱাকত যোৱাৰ কাৰণে লাইন। আৰু এইটো টিকেট কাটি আকৌ ওপৰত যাব লাগিব। আৰু আমি প্ৰথমে এইটো সোমাইছিলোঁ, সেইটো টিকেট বেলেগ আৰু এইটো টিকেটো বেলেগ। আমি একদম আহি গ'লোঁ স্কাই ৱাকত আৰু খুব ধুনীয়া। মানে যদিও ভাবিছিলোঁ ভয় লাগিব, কিন্তু মোৰ কিন্তু অকণো ভয় লগা নাই আৰু খুব ভাল লাগিছে, খুব এনজয় কৰিলোঁ। আৰু এতিয়া আমি আহিলোঁ ফলকলেণ্ড পাৰ্ক যিটো, এই ফলকলেণ্ড পাৰ্কত। আৰু এতিয়া এয়া টিকেট কাউণ্টাৰত টিকেট লৈ ল'লোঁ আৰু হাততে সিহঁতে এটা বেল্ট এটা লগাই দিছে ভিতৰত যোৱাৰ কাৰণে। আৰু এইটোৰ বিশেষ আকৰ্ষণ হ'ল মানে এইটো কাৰ ৰেচিং যিটো। আৰু মোৰ কিন্তু ইমানেই ভয় লাগিছিলে, মই কিন্তু এই ৰেচিংটো কৰা নাছিলোঁ। খুব ধুনীয়া
বহুত এক্সপাৰ্ট হ'লেহে কিন্তু এইটো বস্তু কৰিব পাৰি আৰু ভয়তে কিন্তু মই কৰা নাছিলোঁ আঁতৰৰ পৰাই ভিডিঅ' কৰি আনিলোঁ আৰু ভিতৰত কিন্তু খুব ধুনীয়া এখন পাৰ্ক আছে আৰু দেখিছেনে সন্ধিয়া যিটো ৰাতি হ'ল মানে লাইটিংটো দেখি বহুত ধুনীয়া লাগিছে আৰু খুব ধুনীয়া এখন পাৰ্কো আছিলে আৰু চিৰাগে কিন্তু বহুত এনজয় কৰিলে আৰু ল'ৰা ছোৱালীৰ কাৰণে সেনেকুৱা পাৰ্ক এটা থাকিলে সিহঁতে অৱশ্য বহুত এনজয়ো কৰে আৰু খুব ধুনীয়া এটা পৰিৱেশ আছিলে আৰু এটা ফুট ব্ৰিজ আছিলে ফুট ব্ৰিজৰ তলত কিন্তু বহুত একদম আমি যিবোৰ একুৰিয়ামত মাছবোৰ ৰাখোঁ কালাৰফুল মাছবোৰ আৰু ইয়াতে কিন্তু এই ফুট ব্ৰিজৰ তলত কিন্তু এই মাছবোৰ আছিলে চাৰিওফালে সেই পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ খুব ধুনীয়া এটা পৰিৱেশ আৰু খুবেই এনজয় কৰিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব ভাল লাগিলে কিন্তু ধুনীয়া এটা কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়ালৈ বাই বাই